এই শিলবাৰী অঞ্চলত আমাৰ শাহিনুৰ ইছলাম নীট পৰীক্ষাত 631 নম্বৰ পাই উত্তীৰ্ণ হোৱাক আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ কোকৰাঝাৰ জিলা সমিতিৰ পৰা মই তেখেতৰ পৰিয়ালৰ ধন্যবাদ জনাইছোঁ যে এই এখন দুখীয়া ফেমিলিৰ পৰাই মানে খুব ভিতৰুৱা অঞ্চলৰ পৰাই আমাৰ এইজন দেশী জনগোষ্ঠীৰ শাহিনুৰ ইছলাম আমাৰ ভৱিষ্যত উজ্জ্বল কৰোঁ তাৰে কামনা কৰি মই আজি তেওঁ এখন ফুলান গামোচাৰ এখন জাপিৰে সম্বৰ্ধনা দিবলৈ তেখেতৰ ঘৰত উপস্থিত হৈছোঁ। হয়, আজি আমি শিলবাৰীত উপস্থিত হৈছোঁ। শিলবাৰীৰ নিচিনা দুৰ্গম এটা অঞ্চল বা গাঁও, ইয়াত শাহিনুৰ ইছলাম দেউতাকৰ নাম ছাদেক আলী, তেখেত এজন শিক্ষক হয়। তো এইখন অঞ্চলৰ পৰা শাহিনুৰ ইছলামে এইবেলি নীট পৰীক্ষাত তেওঁ মানে উত্তীৰ্ণ হৈছে। সেয়ে আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা আমি শাহিনুৰ ইছলামৰ ঘৰত উপস্থিত হৈছোঁ আৰু তেখেতক আমি সম্বৰ্ধনা জনালোঁ তথা আগলৈ যিহেতু তেওঁ এজন ভাল চিকিৎসক হৈ যাতে দেশৰ লগতে সেই অঞ্চলখনৰ যাতে সেৱা আগবঢ়াব পাৰে তাক সেইকাৰণে আমি ইয়াত আহি উপস্থিত হৈ তেখেতক আমি সম্বৰ্ধনা জনালোঁ।